Hi everyone, welcome back to my channel. ৰাতিপুৱা আজি বনালো আলু পৰঠা আৰু টিকলিকৰ কাৰণে বনাইছো জ্বলা নিদিয়াকে আৰু এফালে আমাৰ কাৰণে বনাইছো জলকীয়া দি পেলাই আৰু এটা পটাপট টিফিন গিটা ৰেডি কৰি লওঁ আৰু লগতে এফালে টিকলিকক খাবলৈও দি থৈ আহিছো আৰু তেতিয়ালৈকে বোলো মই টিফিন গিটা ৰেডি কৰি মিলি লওঁ আৰু লগতে এফালে অমবেটাকো খাবলৈ দিলো আৰু দুইটাই মানে খোৱা সব বেলেগ বেলেগ টিকলিকে খাই সসৰ লগত পৰঠা আৰু অমবেটাই খাই জেলি লগত আৰু মানে সদায় ৰাতিপুৱা টিফিন বনাওতে দুইটাই মানে সদায় বেলেগ বেলেগ মানে চইচ আৰু তেহেতৰ নিজৰ পছন্দ অনুসৰি নিদিলে টিফিনো নাখায় যে দিগদাৰ আৰু এফালে আমালে যেনিবা বনোৱা নাই কিয়া আমাৰ কাৰণে অকমান দেৰিকে বনাও তেহেতৰ কাৰণে আগতে বনাই কৈ আজৰি হৈ লৈছো নহলে বনাই থাকিলে দেৰি হৈ গৈ থাকিব এফালে অলৰেডি 7টা বাজিয়ে গ'ল আৰু এফালে টিকলিকে খাই আছে আলু পৰঠা পটাপট টিকলিকক খুৱাই কৰি লওঁ লৈ পেলাই তাৰছত তাইকো ৰেডি কৰি দিওঁ আৰু এফালে অমবেটাও খাই কৰি লৈ আজৰি হৈ আহিছে আৰু এফালে তাৰটো সদায় লাষ্ট জানে আৰু সি নুলাই তেনেকে এজোপা ৰেইন লিলি জোপা ইমান টাবে চাবে দিলো ধুনিয়াকে তাত ফুলিব পাৰে কোড এফালে মানে বেৰা মাজত চেপত গৈ পেলাই ফুলিছে আৰু ইমান ধুনিয়াকে ফুলিছে দেখিবলৈ চাওকচোন দেখি পেলে একদম মানে ভাল লাগিছে হিটু সাইডে হেবলে টাবে সাবে কিমান জায়গাত দিলু হিটু সাইডেও দিলু আৰু এটু সাইডেও দিছিলু এটু সাইডে নুফুলিলে সেইখিনি যেনিবা মাটিতে আছিলে মুৰহি শেষ হৈ গল এইখিনিতে বেৰা মাজত নিজে নিজে হোৱা মানে এতিয়া এফালে একদম পুৰা গুটেখিনি ধুনিয়াকে ফুলেৰে ভৰ্তি হৈ গৈছে দেখি পেলাই কিমান ভাল লাগিছে বাহিৰা ইটু হিটু কৰি থাকোতে মেলতে এফালে কেটা 12টা বাজিবলৈ হৈ গল তাকে পটাপট আহিছো মানে ভাত বনাবলৈ আৰু তাকে নিৰামিষে বনাম গৰমো খুব বেছি যে তাকে কিকত বনাম এলু চাই দিলে তেতিয়া গম পাই থাকিব আৰু এফালে নিৰামিষও বনালে জানেই নহয় কিমান বিলাক যে চিন্তা থাকে কৰি মানে কি বনাম কি নবনাম চিন্তা তাকে এফালে দেখুৱাই দিবলৈ এতিয়া নহব আৰু এফালে দেৰি হৈ গৈছে টিকলিকো অকণ পিছত আহি পাবলৈ হ'বহি যে তাকে পটাপট বনাই কৰিলে আজৰি হৈ লওঁ আৰু গৰমত মানে কি বেছি মা মছলা দিয়া তেনেকে খাবলৈ মন নাযায় সিম্পল নিৰামিষে খাই ভাল লাগে কিন্তু তথাপিতো আকৌ ল'ৰা ছোৱালীবিলাকে মানে বুজি নাপায় যে খালি মাছ মাংস মানে নহলে ভাতেই নাখায় সেইকাৰণে কি কৰিব উপায় নাই তাৰ মাজতে হেয়া নিৰামিষৰ মাজতে ইটু সিটু কিবা কিবি বনাই দিয়ে থাকিব লাগে আকৌ সদায় মাছ মাংস অকণ নহলেও নাখায় সেই পটাপট বনাই কৰি লওঁ পটককৈ আজৰি হৈ লওঁ ৰ'ব দুপৰীয়া এফালে বনালো মচুৰ দাইল বনালো আজি বিলাহী দি পেলাই আৰু এটু সাইডে এফালে বনাইছো বডি আলু ভাজি এখিনি হৈ গল আৰু তেনেকে গৰমো বেছি যে কাৰণে বেছি একো বনাই থকা নাই এফালে বডি আলু ভাজি বনালো এখিনি হৈ গৈছেহি আৰু এফালে মগু দাইলখিনি বইল কৰা হৈ গল খালি তেল মাৰিবলৈ বাকি আছে আৰু এটু সাইডে কণী বিলাহী পিয়াজ এনেকে দি পেলাই অকমান বুলু গুড়া ভাজি নিচিনা তেনেকে বনাম আৰু লগতে এফালে তিহু দুটা লৈছো এডুটাও সালাড বনাও তাকে মানে এফালে বনাইও আছো লগতে এফালে বিলাহী পিয়াজ চিয়াজু কাটি আছো লগতে এফালে সালাডো গুটে ধুই পখালি লৈছো তাকে পটাপট কাটি কৰি লওঁ বিলাহী চিলাই নিদিও যেনিবা খালি তিয়হ আৰু পিয়াজে এনেকে জলকীয়া দি পেলাই সালাড বনাও তাকে পটককে মই ভাজিকন কাঢ়ি লৈ এফালে ভাজি হৈ গল একন কণী বিলাহী গুড়া ভাজি বনাই পেলাই হৈ গল আৰু এফালে অকমান বঙালী ধনিয়া অকমান দি দিছো আৰু একদম পুৰা ৰেডি আৰু লগতে এফালে তিহু সালাডকনো বনাই ললো আৰু এফালে ভাজি ৰেডি আৰু অকমান বঙালী ধনিয়া দাইলতো দি দিও দাইলত দিলে তেতিয়া ধনিয়া সনিয়া বিলাক দিলে গোন্ধটো অকমান ভাল লাগে আৰু এনেকে একদম পুৰা সিম্পল কে বনালো আৰু মানে বেছিকে আৰু মা মছলা দি পেলাই বনাই নাথাকিলে এফালে দাইল বনালো লগতে এফালে কণী বিলাহী গুড়া ভাজি বনালো তিয়হৰ সালাড আৰু লগতে এফালে বডি আলু ভাজি টিকলিক স্কুল से आ गया টিকলিক এটো নাখায় দে এটো ডাঙৰ মানুহে খোৱা বস্তু নুখুলিবা টিকলিক স্কুলৰ পৰা আহি গল কি হল ঠেহ লাগি গল যে খোৱা আকৌ চৰপট খোৱা টিকলিকে চৰপট নেখায় বোলে খায় কি খাব মাউন্টেন ডিউহে খায় মাউন্টেন ডিউ ডাঙৰ মানুহেহে খায় খপত দিম বাৰু অকমান দি আছো তুমি এখন খাই লোৱা মই দি আছো তাইক মানে এটো লাগে মাউন্টেন ডিউ খাবলৈ লাগে এটোহে খায় বোলে টিকলিকে খপত এক খপহে খাব পাই বেছি খাব নোৱাৰিবা দেই বেছি খালে বেয়া দাঁতে নুখুলে মই খুলি দিম দিয়া এফালে এক খপ হলেও খাব বোলে টিকলিকে ঔষধৰ নিচিনা কেনেকুৱা টেষ্টডাল কেনেকুৱা মজা ভাল লাগিছে এতিয়া খপডাল নেচালাকে আৰু দিয়া এটা নেমু চৰবতখন খোৱা দিয়া থৈ দিয়া খপটো থৈ দিয়া এফালে নেমু চৰবত দিছো সেইখিনি খাব লাগে স্কুলৰ পৰা গৰমত আহিছে সেইখিনি নেখায় ধৰা আমাৰ পাপাকো দিয়া হওঁগে পটাপট কাপোৰ কানি সলাই দিওঁ আৰু পেলেকে 12:30 বাজিলে ক'বাত গ'ল নেকি পাপা ক'বাত গৈছে
দেখুৱাই দিয়া এতিয়া কইনা মুখখন অ' কইনাজনী ধুনীয়া দেই খালি চকু এটা নাই অন্ধ এটা চকু কইনাৰ নাই অঁ এতিয়া হেৰিয়াৰ দৰা মাকে এতিয়া কি খুৱাই দিব খিচমিচকে খুৱাই দিব মিঠাই চিঠাই নাই অঁ এতিয়া কইনাকো খুৱাই দিব কইনাই খুৱাই দিব এতিয়া দৰা মাক কোনজনী অঁ অঁ এইজনী অঁ কইনা মাক তুমি অঁ টিকলিকে এইবিলাক খেলি আছে এতিয়া কইনা মাকে একে হাফ পেণ্ট আৰু স্পৰ্টিং পিন্ধিহে আহিছে দেই বিয়ালে এইটো কিন্তু বেয়া কথা হৈছে আজিকালি ষ্টাইলিছ দিন ন ইমান হাঁহি থাকে দৰা ঘৰৰ পৰা কি দিছে দেখুৱাই দিয়া অঁ অঁ কি দিছিলে বিয়া চেচ হ'ল নে নাই নাই হোৱা কি মোবাইল দিছে কইনা অঁ অঁ সেইকাৰণে আইফোনৰ কভাৰ লগোৱা নাই দেই কইনা মাক স্মাৰ্ট আছে একদম চালাক আছে হাঁহিয়ে থাকে কইনা মাকজনী অনবৰতে বহুত চালাক আছে এইফালে কইনাজনীক চাওঁ অকণ ওচৰৰ পৰা দেখুৱাই দিছোঁ এইজনী চকু এটা নাই সাংঘাতিক কইনা দৰাটোও ভাল লাগিছে কিন্তু কইনা মাকজনী ইমান হাঁহিছে এইফালে আনিছে আজি মটন আৰু ধুই পখালি লৈ পেলাই মেৰিনেট কৰি ল'লোঁ নিমখ হালধি আৰু অকণমান জিৰা গুড়ি আৰু কেঁচা মিঠাতেল দি পেলাই মাংসখিনি মেৰিনেট কৰি থৈ দিছোঁ আধা ঘণ্টামান হৈ গ'ল আৰু এইফালে এইটো ইলাচি পেকেট লগতে এইফালে আদা নহৰু বটিবলৈ গোটেইখিনি ৰেডি কৰি লৈছোঁ পিঁয়াজ আলু অমিতা আৰু গোটেইখিনি লৈছোঁ তাকে পটাপট কাটি লওঁ আৰু লগতে এইফালে গুড়া মছলাখিনি জিৰা জলকীয়া গুড়া অকণমান মটন মছলা এইখিনি লৈছোঁ আৰু অকণমান পানী দি পেলাই এতিয়া অকণমান কোমলাই থৈ দিম তেতিয়া মানে তেলত দিলে তেতিয়া মছলাখিনি জ্বলি নাযায় আৰু সেইকাৰণে আগতীয়াকৈ মছলাখিনি এইফালে গোটেইখিনি ৰেডিকৈ লৈছোঁ আৰু লগতে ইয়াতে দুটা ইলাচি ফালিও দিছোঁ আৰু এইখিনি এতিয়া বাকী যেতিয়ালৈকে এইখিনি শাক চব্জিখিনি কাটি কৰি লওঁ তেতিয়ালৈকে মোৰ মছলাখিনিও মানে ৰেডি হৈ যাব আৰু অকণমান আধা চামুচমান লাগিব পানী আৰু একদম চিম্পলকৈ বনাম বেছি মা মছলা নিদিওঁ একদম কম মা মছলা দিয়ে বনাম আৰু বেলেগকৈ লং চং নিদিওঁ আৰু এইখিনি আদা নহৰুখিনি পটককৈ কাটি লওঁ লগতে আলু পিঁয়াজ অমিতা গোটেইখিনি যোগাৰকৈ লৈছোঁ এইফালে কাটি লওঁ পটককৈ তাৰপিছত চিম্পলকৈ বনাওঁ সেইকাৰণে কেনেকৈ বনাওঁ অকণমান বাৰু যদি মাজতে ভিডিঅ' অকণমান দেখুৱাই দিম বাৰু কৰি পেলাই আলু পিঁয়াজ লগতে এইখিনি অমিতাখিনি কাটি ল'লোঁ আৰু অমিতা আধা ফালতকৈ অকণমান বেছিকৈ দিছোঁ আৰু এইফালে আলুবিলাকো ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ লগতে এইফালে আদা নহৰু পেষ্ট ৰেডি আৰু এইফালে মাংস মেৰিনেট কৰা অলৰেডি 1 ঘণ্টামান হৈ গ'ল আৰু লগতে এইফালে কেৰাহী এখন পাতি ল'লোঁ তেল গৰম হৈ গ'ল আৰু লগতে এইফালে দাইল বইলকৈ ল'লোঁ দাইল বনাই ল'লোঁ লগতে এইফালে দাইলতে দি দিছোঁ জিকা এনেকৈ দি দিছোঁ আৰু এইফালে কেৰাহীত মাংসৰ কাৰণে তেল গৰম হৈ গ'ল আৰু ইয়াতে এতিয়া দি দিছোঁ 3টামান ইলাচি লং চং দিয়া নাই আৰু লং দালচেনি একো দিয়া নাইকিয়া আৰু এইফালে পিঁয়াজখিনি দি দিলোঁ পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'লৈকে ভাজি ল'লোঁ আৰু ইয়াতে এতিয়া দি দিম এইখিনি আদা নহৰুখিনি বটি লোৱা আৰু এতিয়া পিঁয়াজৰ লগতে আদা নহৰুখিনি অকণমান কেঁচা গোন্ধটো যোৱালৈকে 2 মিনিটমান ভাজি লওঁ আৰু লগতে এইফালে অথনি তিয়াই ৰখা মছলাখিনি এতিয়া একদম পূৰা ঠিক এটা পেষ্ট ৰেডি হৈ গ'ল আৰু এনেকৈ তেলত মছলা দিলে মানে কেতিয়াও নজ্বলে আৰু নহ'লে কেতিয়াবা একদম পূৰা গৰম তেলত দি দিলে মছলাখিনি জ্বলি যায় যে সেইকাৰণে প্ৰায়ে মই এনেকৈ কৰোঁ সময় নাথাকিলে কেতিয়াবা ডাইৰেক্ট মছলাখিনি আৰু কেৰাহীতে দি দিওঁ আৰু এইফালে আদা নহৰু আৰু পিঁয়াজখিনি অকণমান আৰু আধা মিনিটমান লাগিব আৰু অকণমান কেঁচা গোন্ধটো যোৱালৈকে ভাজি লওঁ পিঁয়াজ আদা নহৰু ভজা হৈ গ'ল আৰু ইয়াতে এতিয়া মাংসখিনি এডকৈ দিলোঁ আৰু মাংসৰ লগতে অকণমান এটা কেঁচা পিঁয়াজ এনেকৈ বেলেগকৈ কাটি দিছিলোঁ যে সেইখিনিও এডকৈ দিলোঁ আৰু এইফালে অমিতা আৰু আলু অকণমান দেৰিকৈ দিম কাৰণ আলু এতিয়াই দি দিলে আগতীয়াকৈ মাংসখিনি সিজি যাব আৰু লগতে আলুখিনিও গলি যাব যে আলুখিনি অকণমান দেৰিকৈ দিম এতিয়া হাই ফ্লেমতে মাংসখিনি 5-6 মিনিটমান অকণমান ভাজি ল'ম
মাংসখিনি মোৰ ভজা হৈ গ'ল 7-8 মিনিটমান ভাজি ল'লোঁ লগতে পানীখিনি অকণমান শুকুৱাই ল'লোঁ আৰু ছাগলী মাংসত বহুতখিনি পানী ওলাই যায় সেইকাৰণে পানীখিনি শুকুৱাই লৈ পেলাই এতিয়া দি দিছোঁ অমিতাখিনি আৰু আলুখিনি অকণমান দেৰিকৈ দিম আৰু মাংস মেৰিনেট কৰোঁতে নিমখ হালধি দিয়ে থৈছোঁ যে সেইকাৰণে আৰু বেলেগকৈ নিমখ হালধি এতিয়া নিদিওঁ পিছত যদি সোৱাদ অনুসৰি প্ৰয়োজন হয় তেতিয়া লাষ্টত এড কৰি দিম এইফালে মাংস আৰু অমিতাখিনি অকণমান ভাজি ল'লোঁ আৰু ইয়াতে এতিয়া অথনি বনাই থোৱা এইখিনি জিৰা গুড়ি জলকীয়া গুড়ি আৰু মটন মছলাখিনি পেষ্ট বনাই থৈছিলোঁ যে একদম পূৰা ডাঠ হৈ গ'ল আৰু ইয়াতে এতিয়া দি দিলোঁ আৰু বেলেগকৈ আৰু একো মছলা ব্যৱহাৰ নকৰোঁ আৰু এতিয়া ভালকৈ গোটেইখিনি মছলাখিনিৰ লগত আকৌ 2 মিনিটমান হাই ফ্লেমতে ভাজি ল'ম মোৰ এইফালে মাংসখিনি ভাজা হৈ গ'ল আৰু একদম পূৰা কম মা মছলাত বনাইছোঁ আদা নহৰু জিৰা গুড়ি জলকীয়া গুড়ি খালি অকণমান দিছোঁ মটন মছলা লগতে দিছোঁ 3-4টামান ইলাইচি সিমানেই আৰু এতিয়া মাংসখিনি মোৰ ভাজা হৈ গ'ল আৰু এতিয়া ঢাকন এখন মাৰি পেলাই সিজিবলৈ দিম আৰু আলু হাফ সিজা পিছতহে তাৰপিছতে দিম মাংস বনাই পেলাই ৰেডি হৈ গ'ল আৰু প্ৰেছাৰ কুকাৰত দি দিলোঁ 2টা চিটি লগাই দিলোঁ আৰু বেছি মানে গ্ৰেভি বনোৱা নাই বেছি পাতলাও কৰা নাই একদম মিডিয়াম জোখত বনাইছোঁ আৰু একদম কম মা মছলাত বনালোঁ একদম চিম্পলকৈ আৰু কেনেকৈ বনালোঁ তাকে দেখুৱালোঁ আৰু ভাত আৰু মাংস তেনেকৈ আৰু বিশেষ একো বনোৱা নহ'লে আৰু আশা কৰোঁ আজিৰ ৰেচিপিটো ভাল পালে আকৌ এটা ভিডিঅ'ত আকৌ লগ পাম আজিলৈ আহিলোঁ বাই বাই